চাৰ্জশ্বিটত কি আছে জানিব নিশ্চয় মন যাব বা প্ৰয়োজনো আছে, কিন্তু SIT গঠন কৰাৰ দিনাৰ পৰা আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ। সেই কথাটো মই মনত পেলাই দিব খুজিছোঁ। SIT সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ নিজস্ব ইচ্ছা অনিচ্ছাৰ ওপৰত প্ৰস্তুত কৰা এখন হেৰি। তেওঁ SIT আৰু গঠন কৰিছে, আপোনালোকে জানে। সেইবোৰত তেওঁ নিজৰ মৰ্জিমতে হয় আৰু কেতিয়াও সি মানে ন্যায় দিব নোৱাৰে বুলি আমি বিশ্বাস কৰোঁ। আমি সেইকাৰণে বিকল্প প্ৰস্তাৱ দিছিলোঁ আৰু কোনোবাই CBIৰো উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল, উচ্চ ন্যায়ালয়ৰ বা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত। কিন্তু সেইবিলাক তেওঁ একো নেমানি পেলাই তেওঁ SITৰ মুখপাত্ৰ হিচাপে যিবোৰ কথা কৈ থাকিলে, সেই কথাবিলাকে আমাক বৰ অশান্তি দি আছে। কাৰণ তেওঁ মৃত্যু হোৱা বুলি 3বাৰমান ক'লে আৰু নানান কথা তেওঁ চাৰ্জশ্বিট দিয়াৰ আগতেই প্ৰকাশ কৰিছে। গতিকে কি আছে কি নাই তাত আমি জানিম নিশ্চয়। এইটো এটা আমাৰ কাৰণে লক্ষণীয় বিষয় হ'ব। কিন্তু মই ব্যক্তিগতভাৱে SITৰ প্ৰতিবেদনত মোৰ কোনো বিশ্বাস নাই। মানুহে কৈ থকা মানুহবোৰৰ নামেই তেওঁ ভৰাব, এইটো হয়, কিন্তু তাৰ পৰিণতি কি হ'ব, ন্যায়ালয়ত কি হ'ব, চাৰ্জশ্বিট কেনেকুৱা হ'ব, এই কথাবোৰ আছে আৰু যোগ্যজনে নিশ্চয় এইবিলাক কথা বিচাৰ কৰিব।